আজি আমাৰ বিপিএফ দলৰ আগৰগাঁও জিলা হিচাপে 3টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী এইটো 100% আমি সাকসেছ যিটো উদ্দেশ্য লৈ পেলাই আমি কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি লাগে, অঞ্চলত একতা লাগে, অঞ্চলত উন্নয়ন লাগে আৰু আগন্তুক যিটো BTC নিৰ্বাচন ইয়াত যাতে আমি বিপিএফ দলে জয়ী কৰিব পাৰে ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাইজৰ মাজত আশীৰ্বাদ বিচাৰি আমি ৰেলীটো কৰিছোঁ আৰু আমি যেনেকৈ বিচাৰিছে এনেকৈ আমি সাকসেছ হৈছে। আজি 3টা সমষ্টি 100% জিকিব, কাজলগাঁও, নিশ্চিমা আৰু 13 নম্বৰ চিৰাং। আজি আপুনিয়ে ওদালগুৰি প্ৰেছ মিট কৰি তেওঁলোকে আকৌ আহ্বান জনাইছে যে UPPL আৰু BPFৰ মিত্ৰতা হ'ব লাগে। এইটোতো আজিৰ কথা। মই 5 বছৰ, 3 বছৰ, 4 বছৰ, 2 বছৰ কেতিয়াবা পৰাই মই কৈ আহিছোঁ যে BPF আৰু UPPL একমত হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আহক চৰকাৰ এৰি পেলাই আহক, NDA চৰকাৰ NDA লগত আছে, NDA এৰি পেলাই আহক, আমাৰ কোনো আপত্তি নাই। ইহঁতে দিশপুৰত আজিও চৰকাৰ চলাই আছে, দিল্লীত একেলগে চৰকাৰ চলাই আছে। এই চৰকাৰটো এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম। আশ্ৰয় থক এনে ওপৰে কৈ থাকিলে নহ'ব। আশ্ৰয় থক আমাৰতো ফ্ৰী। আমাৰ BPF দলে কোনো চৰকাৰত নাই, দিশপুৰতো নাই, BTCতো নাই, দিল্লীতো নাই। সেইকাৰণে আমি ফ্ৰীত আছোঁ। আমি আহ্বান জনাই আছোঁ যে আশ্ৰয় থক UPPL চৰকাৰ এৰি পেলাই আহক, অহাৰ লগে লগে এইটো আৰামত হৈ যায়। চিধা কথা। খাম্পা পাৰ্টি, খাম্পাৰ কোন খাম্পা? হিন্দল ভাঙি কিন্তু মানুহ ওলাইছে BPFৰ। আমাৰ BPF জয়ী হ'বই। এতিয়া মই বিচাৰি আছোঁ ফেৰেংগা আৰু খাম্পা ক'ত খেলে, এইটো মই বিচাৰি আছোঁ। 13 নম্বৰত আপুনি খেলিব নেকি? মই ক'ত খেলে নেখেলে মই একো নকওঁ। খাম্পা আৰু ফেৰেংগা ক'ত খেলে এইটোৱে বিচাৰি আছোঁ। মই থাকেই যাম। মই ফেৰেংগা ক'ত খেলিব এইটো বিচাৰি আছোঁ। মই খাম্পা ক'ত খেলিব এইটোকে বিচাৰি আছোঁ। মই এতিয়াও ঠিক হোৱা নাই নেকি সমষ্টিবিলাক? খাম্পা কাম নাই, এইবিলাক লিডাৰৰ কথা। আপুনি ইমান ভাল লিডাৰ, কি হ'ল আজি? ক'ত লুকাই আছে? ওলাই আহক খেলিবলৈ। চৰকাৰ আমাৰে হ'ব, কৰিলে আমিহে কৰিব। পাগল নাকি? BTC গভৰ্ণমেণ্ট কোনে কৰিব? BPF কৰিব। BPFে উচ্ছেদ কৰে না লেণ্ড খাটাতে, এইটো আমাৰ BPF দলৰ কথা। BPFে ডিচিশ্যন লৈ আছে মাটিৰ পাত্তাতে।